আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছো আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদ মোৰো ভাল আজি ৰাতিপুৱাৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো মোৰ চাহ নাস্তা খোৱা মেলা হ'ল আৰু ভিডিঅ' কৰিবলৈ মনটো কৰা নাছিল এতিয়া মই ঘৰৰ কামখিনি কৰি আছো বাই চাহ নাস্তা বনালে ৰুটি বনালে চাহ বনালে আৰু এতিয়া মই ভাবিছো ঘৰখন হাৰিলো তো মই ঘৰ হাৰিব গৈছিলো কিন্তু মোৰ মনত পৰা নাছিল ভিডিঅ' কৰিবলৈ তো ভাবিছো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও নহলে থাকিলে থাকি যাব তো ঠিক আছে আপুনি ভিডিঅ'টো চাই যাব আৰু ভাল লাগিব আৰু ইয়া ঘৰ হাৰিবলৈ লৈছো ইপিনে মই হেপিনে হাৰিলোৱে এইটো ৰুমো হাৰা হ'ল কিন্তু মোৰ মনতে পৰা নাছিল এটা মনত পৰিছে তো হেবুলি আৰু ভিডিঅ'টো আকৌ কন্টিনিউ কৰিবলৈ লৈছো हाँ बेटा बाबा हाँ जल्दी आओ हेपिने सब सफा करा হৈ গল আৰু এতিয়া মোৰ ৰুমটো সফা কৰিব আহিছো বিছনাখন উঠাই লম আৰু ৰুমটো হাৰিলো যি কাপোৰখিনি জাপিব আছে এই কাপোৰখিনি ধুনিয়াকৈ জাপি চিছিল লগাই থৈ দিম তো ঠিক আছে মই এইখিনি কৰি লৈছো নাচাক লগ পাই আছো এটো মোৰ ৰুম হয় আগতে মই ঘৰ থাকোঁতে মানে মোৰ বিয়া যেতিয়া হোৱা নাছিল এটো মোৰ ৰুম আছিল আৰু এই ৰুমটোত মই থাকিছিলো তেতিয়া ধুনিয়াকৈ সিজিল আছিল যেহেতু এতিয়া আমাৰ ৰুমো বহুত আৰু মই ৰুমটোত মানে মই বিয়া হোৱাৰ পিছৰ পৰা এই ৰুমটো এনে খালিয়ে থাকে তো সেইকাৰণে ঘৰৰ মানে অদৰকাৰী বস্তুবোৰ এই ৰুমটোতে সোমাই থোৱা হৈ আছে আৰু মানে ইমান এটা সিজিল নাইকে যেহেতু দৰকাৰ নাই ৰুমটো এনেই থাকে মই ঘৰত গলেহে কেতিয়াবা থাকো বিছনা পাৰা হৈ গল আৰু গোটে কাপোৰখিনি ধুনিয়াকৈ সিজিল কৰি দিলো জাপি দিলো আৰু ৰুম চুম পুৰা হাৰামেলা হৈ গল এতিয়া মই বাহিৰৰ কামখিনি কৰিলো তাৰপিছত আকৌ লগ পাই আছো মোৰ ঘৰ দুৱাৰ হাৰা হৈ গল আৰু এইপিনে চাহ বনালো আমি সবে চাহ খাই আছো বাই সবজি কাটি আছে এইপিনে আৰু আজি আমাৰ ঘৰত বনোৱা হ'ব সাজনা আলু কমলা শুকান মাছ দি তৰকাৰী আৰু এইপিনে হৰিয় পিছা হৈ গল আজি তৰকাৰীখিনি ময়ে বনাইছো বায়ে কাটি মেলি দিলে তাই গা ধুব গৈছে আৰু মই এপিনে ভাত আৰু হেৰি তৰকাৰী ময়ে বনাইছো এপিনে শাক চাক কাটি মেলি দিলে এইখিনি শাকখিনিও বনাম এবাৰ প্ৰথম সাজনা আনিছে আজি আমাৰ ঘৰত আৰু সাজনা মোৰ বহুত ফেভাৰিট হয় আৰু আমাৰ ঘৰত সবে বহুত বেছি ভাল পায় তো সেইকাৰণে মই নিজেই বনাইছো এয়া ভাত খোৱা সময় হৈ গল এপিনে ভাত বাঢ়ি দিলো শাক বনালো আৰু এপিনে সাজনা তৰকাৰী আজি এয়াই হৈছে আৰু এতিয়া হৈ গল গধূলি আৰু এইপিনে আমাৰ ঘৰত আজি মিঠা আলু আনিছিলে আব্বাই আৰু এইপিনে মিঠা আলু বইল কৰিলে তো হেয়ে খাব দিছে বহি বহি খাই আছো আৰু লগতে চাহ খাই আছো চাহ আৰু বিস্কুট আৰু ইয়াত মা মই বহি কথা পাতি আছো যেহেতু মাৰ গাটো ভাল নাই কিয়া তো মায়ে মই এইপিনে বহি চাহও খাই আছো কথাও পাতি আছো আৰু বেটাও আমনি কৰি আছে মানে খেলি আছে আৰু আমনি কৰা নাই তেনেকুৱা আৰু আজি হৈ গল নেক্সট ডে গধূলি আৰু যোৱাকালিতে আৰু তেনেকুৱা ভিডিঅ' নকৰিলোঁ আৰু এইপিনে বজাৰত অকণমান বজাৰৰ কিবা কিবি ল'ব আহিছিলোঁ সৰু সুৰা বস্তু কাণফুলি তাকে মই কাণফুলি এনেই সৰু সুৰা বস্তু কেইটামান ল'ব আছিলে এইকেইটাই ল'লোঁ আৰু ম'ম' খাম বুলি এতিয়া আমি ঘৰ আহি পালোঁ আৰু ঘৰতে ম'ম' লৈ আহিলোঁ পেক কৰি আৰু আমি ফুচকা খাই মেলি আহিলোঁ কাৰণ বেটাক লৈ কিনে খাবলৈ দিগদাৰ হৈ যায় তো সেইকাৰণে ভাবিলোঁ ঘৰতে লৈ আহোঁ ঘৰতে ভালকৈ খাব পাৰিম মানে আৰামত খাব পাৰিম তো থিয় হৈ খাবলৈ আৰু বেটাক লৈ থাকিবলৈও দিগদাৰ হৈছে আৰু এইপিনে চুপখিনি আমি গৰম কৰি লৈছোঁ ঠাণ্ডা ঠাণ্ডা যিহেতু ভাল নালাগে আল্লাহ ভাল কৰি দিয়া দুআও হৈছে দে এনেকা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ ফুকি দিয়া
চালে দিনটো কি কৰিলোঁ কি নাই কৰা সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই